আছামিজ ব্লগাৰ পিকে ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ' লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এতিয়া আপোনালোকে গম পাইছে যে ই-KYC কি আচলতে প্ৰকৃততে ই-KYCটো আপোনালোকে সকলো কৃষক কৰিব লাগিবনে এই 23 নম্বৰ কিস্তি পোৱাৰ আগে যদি নকৰে আপোনালোকৰ কি হ'ব? যদি আপোনালোকে নকৰে তেনেহ'লে টকা আপোনালোকে এইবাৰ 23 নম্বৰ কিস্তি নাপাব নেকি? তো এই সকলোখিনি বিষয়ে আজিৰ এই ভিডিঅ'ৰ জৰিয়তে জনাবলৈ গৈ আছোঁ। এতিয়া ই-KYCটো কৰিবলৈ যাওঁতে আপোনালোকক কি নথিপত্ৰ লাগিব বা আপোনালোকে কি কেনেদৰে দিব লাগিব, শেষলৈকে চাই আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাব। ভিডিঅ'টো বহুত বেছি দীঘলীয়া নহয়। শেষত আপোনালোকৰ যিটো হৈ আছে ষ্টেটাছ সেইখিনি আপোনালোকে লিখিব। আৰু এইখিনিতে আপোনালোকক সদায় কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। এতিয়া আপোনালোকে সকলোৱে গম পায়, এতিয়া বিশেষ বহলাই থকাৰ প্ৰয়োজন নাই। বহুতভাগে কৈ আছে। এতিয়া আপোনালোকৰ উদ্দেশ্য হ'ল যে আমি যে সঠিক বাৰ্তা এটা আপোনালোকলৈ দিব পাৰোঁ, সেইবাবে আপোনালোকে আশা কৰি থাকে বা ভিডিঅ'টো আপোনালোকে সেইবাবে চাওঁ বুলি ৰৈ থাকে। তো আমাৰ মূল উদ্দেশ্য বা আমাৰ যি কাম সেইটোৱে হৈছে আপোনালোকক সঠিক বাৰ্তা এটা প্ৰেৰণ কৰা। সকলোখিনি জনাম, আপোনালোকে চাওক। এতিয়া আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো যদি আছে, যদি আপোনালোকে মোবাইল ভালকৈ ব্যৱহাৰ কৰিব পাৰে, তেনেহ'লে আপোনালোকে মোবাইলত যিকোনো এটা ব্ৰাউজাৰত আপোনালোকে নিজে চাব পাৰে নিজৰ এলিজিবিলিটি ষ্টেটাছটো। নিজৰ এলিজিবিলিটি ষ্টেটাছটো আপোনালোকে তাতে চাব পাৰে। ই-KYC, লাইন চিডিং, আধাৰ বেংক চিডিং, একাউণ্ট ষ্টেটাছ, এইটো আপোনালোকে যেতিয়া নেকি প্ৰত্যক্ষ কৰিব আপোনালোকে তাতে চাব। যদি ইয়েছ হৈ আছে তেতিয়াহ'লে আপোনালোকে দেখিব। এতিয়া আপোনালোকৰ এটা প্ৰশ্ন হ'ব পাৰে যে বৰ্তমান ই-KYCটো ইয়েছেই হৈছে, মই আকৌ ই-KYC কিয় কৰিব লাগিব? সেইটো আপোনালোকৰ মনত প্ৰশ্ন হ'ব পাৰে। তো এইখিনিতে আপোনালোকক জনাই থৈছোঁ যে আপোনালোকে এই প্ৰত্যেকেই সকলো কৃষকে, যিসকলে এতিয়া কৃষকৰ 2000 টকাটো পায়, সকলো কৃষকে কৰিব লাগিব এই ই-KYCটো। সেইখিনি চৰকাৰী ফালৰ পৰা সেইখিনি নিৰ্দেশনা আহিছে। তো কৃষকৰ এই যি কামটো আপোনালোকে কৰাটো আপোনালোকৰ বাধ্যতামূলক। যদি নকৰে এইটো পাম নে নাপাম যদি আপোনালোকে মনত সন্দেহ হৈ আছে, আগন্তুক 23 নম্বৰ কিস্তি আপোনালোকে পোৱাত অসুবিধা হ'ব। সেইবাবে আপোনালোকে কৰাটো বাধ্যতামূলক। তো কিয় কৰিব লাগিব? ই-KYCটো চাওক, আপোনালোকৰ ইয়েছ দেখাই আছে হয় নিজৰ এলিজিবিলিটি ষ্টেটাছটোত। এতিয়া কথাটো হ'ল কি, আপোনালোকে KYCটো কৰিছিলে কেতিয়া? আজিৰ পৰা প্ৰায় 3-4 বছৰ আগত বা 2 বছৰ আগত আপোনালোকে সেইটো কৰিছিলে ই-KYCটো। যেতিয়া কোনোবা হয়তো এতিয়া আবেদন কৰিব সময়ত কৰিলে, তেতিয়া তাৰপিছত আৰু কৰা নাই, সকলোৱে ঠিক হৈ আছে, পইচা পাই আছে, বা কোনোবাই 2 বছৰ আগত কৰিছিলে। এতিয়া কথাটো মূল বিষয়টো ইয়াৰ কাৰণ কৰা মূল বিষয়টো এইটোৱে যে এতিয়া ধৰি লওক কোনোবাই আকস্মিকভাৱে যদি তেওঁ মৃত্যুমুখত পৰিছে, তো সেই একাউণ্টটোতো কৃষকৰ পইচা সোমাই আছে, তেনেহ'লে ই-KYCটো হৈ আছে। তো কেনেকৈ গম পাব যে সেই মানুহজন বা মানুহগৰাকী তেওঁ মৃত্যু হ'ল বুলি? তো এই কথাটো এই কাৰণে কৰিবলৈ কৈছে যে আপোনালোকে আধাৰৰ সৈতে লিংক কৰিব লাগিব, অৰ্থাৎ আপোনালোকে ফিংগাৰপ্ৰিণ্ট দি পেলাই আপোনালোকে কি কৰিব লাগিব, KYCটো আপডেট কৰিব লাগিব। মানে KYCটো আপোনালোকে কৰা নহয়, মানে KYCটো আপোনালোকৰ কিবা এটা ভুল হৈ আছে বা আপোনালোকৰ এইখিনি কৰিলেহে সেইটো সোমাই যাব, এনেকুৱা নহয়। আপডেটটো কৰিব লাগিব। আপডেট কৰিবৰ বাবে আপোনালোকে আধাৰ কাৰ্ডটো লৈ যাব লাগিব, নিজে আপোনালোকে যাব লাগিব। আধাৰ কাৰ্ডৰ লগত যিটো মোবাইল নম্বৰ সংলগ্ন হৈ আছে তাত আপোনালোকে সেইটো মোবাইল নম্বৰটো লৈ যাব লাগিব। তাত OTP আহিব, তেওঁলোকে সেইখিনি CSC চেণ্টাৰত যেতিয়া আপোনালোকে এইটো কাম কৰিব OTPটো সেইখিনি ভৰাই দিলে আপোনালোকৰ হৈ যাব। বহুত বেছি খৰচ নহয়। আপোনালোকে CSC চেণ্টাৰলৈ গ'লে সেইটো হয়তো 50 টকা মানতে হৈ যায়। আপোনালোকে কৰিলে নাই কৰা সেইটো আপোনালোকে কমেণ্টৰ জৰিয়তে জনাব। যদি নাই কৰা অতি সোনকালে কৰি লওক এই মাহৰ ভিতৰত, আৰু এইটো কৰাটো আপোনালোকে বাধ্যতামূলক। তো মূল বিষয়টো সেইটোৱে। কাৰণ কেলৈ এটা কোনোবা এটা যদি আমি বিষয়টো চাওঁ তেনেহ'লে কোনোবা হয়তো আকস্মিকভাৱে তেওঁ মৃত্যুমুখত পৰিছে, কিন্তু কৃষকৰ টকাটোতো সোমাই আছে, KYC ঠিক আছে, আধাৰ বেংক চিডিং, একাউণ্ট ষ্টেটাছ ঠিক আছে, লেণ্ড চিডিং ঠিক আছে, তাৰমানে তেওঁলোকৰ সকলোখিনি ঠিকেই আছে, কিন্তু যেন এইখিনি সোমাই আছে আৰু ঠিক হৈ থকাৰ বাবে সোমাই আছে, কিন্তু যে তেওঁ যেন হেৰাই গ'ল। তো সেইখিনি কথা বিশেষকৈ মই আপোনালোকক সেইটো জনালোঁ। আৰু কৃষকৰ এইটো কামটো কৰি লোৱাটো অতি আপোনালোকৰ বাবে গুৰুত্বপূৰ্ণ। আপোনালোকে আপডেটটো কৰি ল'ব, নকৰিলে কিন্তু আগন্তুক যি 23 নম্বৰ কিস্তি পাবলৈ গৈ আছে সেইখিনিত আপোনালোকৰ অসুবিধাটো হ'ব। পাছত আপোনালোকে ভাবিব যে মোৰ সকলোখিনি ঠিক হৈ থকাৰ পাছতো মোৰ পইচাটো সোমোৱা নাই কিয়? তো সেইখিনি হোৱাৰ আগতে এইটো কাম অতি সোনকালে কৰি লওক। বিশেষ আৰু বহুত বেছি চিন্তা কৰাৰ প্ৰয়োজন নাই। আৰু যদি এইটো কৃষক পঞ্জীয়ন আপোনালোকে কৰা নাই সেইটো আপোনালোকে কৰি ল'ব। তো কৃষকৰ এইটোৱে আপোনালোকক জনালোঁ অতি সোনকালে। আৰু এইটো আপোনালোকে সুধি আছিলে যে কেতিয়ালৈ টকাটো দিব, কেতিয়ালৈ এৰি দিব এইখিনি। তো কেতিয়ালৈ টকা এৰি দিব, কি দিব, কেতিয়া কি কৰিব, সেইখিনি কোনো ধৰণৰ খবৰ এতিয়ালৈকে দিয়া নাই। আপোনালোকে যদি অফিচিয়েলি খবৰটো চায় তেনেহ'লে তাতে আপোনালোকে দেখিব যে জুন, মানে এটা ধাৰণা কৰা হৈছে যে জুনত বা নহ'লে আপোনালোকক জুলাই দিব। এই এনেকুৱা ধৰণে আপোনালোকে এটা প্ৰভাৱ পাব। তাৰ বাহিৰে আৰু একো নাপায়। আগন্তুক সময়ত খবৰ মই পালে নিশ্চয় জনাম। ভিডিঅ'টো আপোনালোকে শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ। আৰু এইখিনিতে আপোনালোকক ভিডিঅ' প্ৰথমতে কোৱাৰ দৰে নতুনকৈ যিসকল আপোনালোক চেনেলটোলৈ আহিছে ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। আজিলৈ মানে অন্য এটা ভিডিঅ'তে লগ পোৱাৰ আশাৰে বাই।